খালে কিজানি মই ভাল পাম বেছি দেখাই দিলে ভাল পাম কলৈ গ'ল কি ক'ল মই ক'ব নোৱাৰোঁ যদি আহিব পাৰে আহিব ইমান দিনৰ আগত গ'ল মানে আজি 3 বছৰ হৈছে 2.5 বছৰ হৈছে তালৈ তাৰমানে বুঢ়াই যে চাবলৈ মন কৈছে চালে মই বাচিলে বাচিম গ'লে যাম বুলি কৈছে এতিয়া আমি আকৌ ক'ত আছে কি কথা ক'ব নোৱাৰো নহয় বোপাই এতিয়া আমি ক'ৰ পৰা আনিম গৈ সেইকাৰণে আপোনালোকক সুধি চাওঁ বুলি ভাবিছোঁ ইমান দুখ পাইছে এতিয়া খাব নোৱাৰে ব'ব নোৱাৰে ইমান কষ্ট হৈছে তেওঁক চাবলৈ মন কৈছে সদায় কৈ থাকে ক'লৈ গ'ল তহঁতি আহ নকওঁ কৈ যাওঁ আমি ক'ৰ পৰা আনোগৈ আকৌ নিজৰ পুহি মোক চাবলৈ মন নাগিলে তাৰ দুখতে চকুৱে নেদেখা হৈ থাকিলে যাব নাখানৰ পৰা চকু পানী এনেকুৱা হৈছে ক'লৈ গ'ল কি কথা ক'ব নোৱাৰো দেউতাইতো সদায় ভাইটি চাওঁ বুলি কয় গধূলি হোৱাৰ লগে লগে মোৰ যাবলৈ অকণমান বেয়াও লাগে ভাইটিৰ কথা সুধি দিয়ে এতিয়া তেখেতে তথাপিও ভাইটি আহিব বুলি তেখেতক সান্তনা দিওঁ দেউতা ভালে থাক ভাইটি দিন আহিব নিশ্চয় তোমাক কথা দিব আহি মাত লগাব তোমাৰ ভাল হ'ব এনেকৈ বুলি সান্তনা দিওঁ মায়েও সদায় সেই তেনেকৈ মানে পদূলিলৈ চাই গধূলি সময়ত যে ভাইটি আহিছে নেকি বুলি কেতিয়াবা মই দোকানৰ পৰা আহিলেও সোধে ভাইটিক কিবা খবৰ পাইছ নেকি এতিয়াও সুধি থাকে মই মানে ক'ব নোৱাৰা অৱস্থা হৈ যাওঁ বুজাব নোৱাৰা অৱস্থা হৈ যাওঁ কেতিয়াবা এনেকুৱা লাগে নিজে চকুপানী ওলাই আহে কথাবিলাক ক'ব নোৱাৰা হৈ যাওঁ কেতিয়াবা মা দেউতাক বুজাব নোৱাৰা হৈ যাওঁ আৰু সি একেবাৰে আমাৰ সৰু আছিলে মৰমৰ আছিলে আটাইতকৈ সৰু আছিলে হয় ঘৰৰ ভিতৰত আমি 5 জন আছিলোঁ দাদা 2জনে বিয়া পাতি তেখেতলোক অকণমান ওচৰে যায় আৰু অকণমান ঘৰৰ পৰা মূল ঘৰৰ পৰা আঁতৰতে আছে মই মা দেউতা আৰু ভাইটিও আছিলে তেনেকৈ আমি আছোঁ এতিয়া মা দেউতাক মানে প্ৰতিটো কথাহে প্ৰতিটো ক্ষেত্ৰত মানে মই পাওঁ ক'বলৈ গ'লে কথাখিনি ক'বলৈ কেতিয়াবা এনেকুৱা কথা সুধি দিয়ে মই মানে উত্তৰ দিব নোৱাৰা হৈ যাওঁ ক'ত আছে তহঁতি ইমান দিন বিচাৰি নানা কৰিলে আমিহে মানে জনা নিচিনা তেনেকুৱা এটা হৈ আছে আমি এতিয়া প্ৰায় 2.5 বছৰমান হ'ল 2022 চনৰ ফেব্ৰুৱাৰী মাহত 9 তাৰিখে যোৱা নেকি তেতিয়াই ঘৰৰ পৰা সেইদিনাখন ঘৰৰ পৰা ওলাই যোৱা সোমবাৰ আছিলে আমি নাজানো ক'ত গ'ল বিচাৰ খোজা কৰিছিলোঁ ওচৰে পাঁজৰে মৃত্যু কুটুম লগত খবৰ কৰিছিলোঁ নাপালোঁ নোপোৱা দুখত এদিন থানাৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা থানা আহিলে থানাই কওঁতেহে গম পাওঁ আমি যে তেখেত এটা লিখিত ঘোষিত সংগঠনত জইন কৰিলে বুলি তেতিয়াৰ পৰা গম পাওঁ যে তেখেত মানে আলফালৈ গ'ল বুলি তেতিয়া সেইদিনাখন পৰা গম পাওঁ থানাই জনোৱাৰ পাছৰ পৰা এনেই দেখিছে নেকি বিহু আগতে যিহেতু ঢোল বজাইছিলে ভিডিঅ' মানে প্ৰথম যোৱাৰ পাছত
নেক্সট মানে ফেব্ৰুৱাৰী তাৰ নেক্সট যোৱা যিটো বিহু আহিছিলে মাঘৰ বিহু তেখেতক আমি চিনাক্ত কৰিছিলোঁ এইজনো হয় বুলি মোবাইলত দেখি ঢোল বজাইছিলে ঢোল হয় তাতো এতিয়া ঢোল ধুনীয়াকৈ তাৰ মাত খাও শুনি পাইছোঁ গোটেই লিডটো যেন তেখেতে লৈ আছে দলটোৰ তেনেকুৱা এটা আমি অনুভৱ কৰিছোঁ মানে আমাৰ ইয়াত যেনেকৈ আগতে গাঁৱত যেনেকৈ হুঁচৰিবিলাকত তেখেতে যিটো দলগতৰ মানে দলটোৰ কাৰণে যিখিনি মানে যেনেকৈ দায়িত্ব পালন কৰিছে তাতো তেনেকৈ কৰি আছে বুলি মই ভাবিছোঁ অনুভৱ কৰিছোঁ আপোনাকো আৰক্ষীয়ে মই দোকান বন্ধ কৰি আহিলোঁ কিবা তেখেতেও আকৌ মানে ঘৰত আহি গম পালোঁ যে ডিমৌ থানা পৰা আহিছিলে আৰু খোৱাং থানাও আহিছিল বিশেষ ইয়াত একো কথা নক'লে মুঠতে তোমাক কিবা কথা সুধিব তোমাক আমি নিবহে আহিছোঁ বুলি নক'লে বিশেষ একো নাই তাৰপৰা নিয়াৰ পিছত তাৰপৰা এনেকৈ ঘৰটো লৈ গ'লা মই কিবা সুধিব মই আহিম বুলি ভাবিলোঁ তাৰপৰা নিয়াৰ পিছত কোনো কথা নাই বতৰা নাই ৰাস্তাটো একো কথা বতৰা নাই বিশেষ একো নাই একো কথা হোৱা নাই নি তাত মই এতিয়া সদৰ থানাত ৰাতি ইয়াতে শিৱসাগৰ সদৰ থানাত ইয়াতে থাকিলোঁ হ'লে তাৰপৰা পিছদিনাখনে আকৌ আমাক জেললৈ পঠালে কাৰাগাৰলৈ শিৱসাগৰ কাৰাগাৰ প্ৰায় 3 মাহ থাকিলোঁ 3 বাৰ কোনো বিনা কাৰণত কোনো কাৰণ নাই আমাক অৱশ্যে নজনালোঁ আমাক এইটো কাৰণতে আনিছোঁ বুলি আজিলৈকে আমি সেই বিষয়টো জানিব পৰা নাই মানে কি কাৰণে ৰাখিলে এইটো এটা চৰকাৰে মানে ভাইটি খাদ্যত অত্যাচাৰ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ জিতুল খনিকৰ মোৰ সম্বন্ধীয় ভাতৃয়ে হয় আমি যিহেতু একেবাৰে স্থানীয় ব্যক্তি তেখেতৰ দেউতাক মোৰ দদাইদেউৰ দৰে মই সদায় সন্মান কৰি আহোঁ কিন্তু কথা হ'ল কি সি 2022 চনতেই ঘৰৰ পৰা হঠাৎ এদিন নিৰ্দেশ হৈ গ'ল তাৰপিছত তেখেতৰ ককায়েকে গৈ মোক ক'লেগৈ যে এনেকুৱা তেনেকুৱা আমাৰ ভাইটি কালিৰ পৰা ঘৰত নাই লগে লগে আমি তেখেতৰ ককায়েকৰ লগত থানালৈ গৈ মেলি যে তেখেত যে ঘৰত নাই নিৰ্দেশ হ'ল এনেকৈ কোৱাৰ পাছত ঠিক অলপ দিনৰ পিছত আমাৰ পুলিচ প্ৰশাসন তেখেতলোকৰ ঘৰলৈ আহি যে কয় যে তেখেত যে আলফালৈ গতি কৰিছে এতিয়া কথা হ'ল কি যে আমি গাঁও জ্ঞাতি হিচাপে মাঘৰ বিহু আহিছে এই মাঘৰ বিহুৰ সময়ত তেখেত এজন খুব ভাল বিহুৱাও আছিল আমাৰ ইয়াত যিটো সংগঠন আছে আমাৰ সংঘ তাত তেখেতে এটা বিহু দলত মানে দলপতিৰ দৰে দায়িত্ব পালন কৰিছিল এই বিহু আগমুহূৰ্তত তেখেতলৈ আমাৰ খুব মানে মনত পৰিছে তাৰ উপৰিও তেখেতৰ ঘৰত আজি তেখেতৰ দেউতাক একেবাৰে বেমাৰত আক্ৰান্ত হৈ শৰশয্যাত পৰি আছে আমি যদি এতিয়া তেখেতৰ ঘৰলৈ আহোঁ তেখেতৰ দেউতাকে পোনেই কয় যে তহঁতিও তাক মাতচোন যে মোক এবাৰ চাই যাবলৈ কওঁ আৰু তেখেতৰ মাতৃও সেই একেই ভাষ্য আমি গাঁৱৰ ৰাইজ হিচাপে এটাই অনুৰোধ কৰোঁ যে সি য'তেই নাথাকক অনতিপলমে ঘৰলৈ গুচি আহক ঘৰলৈ গুচি আহক আৰু অন্ততঃ মৃতপ্ৰায় অৱস্থাত থকা পিতৃয়ে যাতে শেষ মুহূৰ্তত হ'লেও তাক সৰু পুত্ৰ হিচাপে দেখিবলৈ পায় আৰু তাৰো অনাগত দিনত এটা আশীৰ্বাদ যাতে তাক মৰণৰ আগমুহূৰ্তত দিব পাৰে সেইটোৱে আমি গাঁও জ্ঞাতি হিচাপে কামনা কৰোঁ সি য'তেই নাথাকক লাগে অনতিপলমে ঘৰলৈ অহা ব্যৱস্থাটো তেখেতলোকৰ সংগঠনৰ ফালৰ পৰাও যাতে তেখেতক ঘৰখনৰ পিতৃ মাতৃৰ লগতে ককাই ভাই আৰু গাঁওখনলৈ মানে তেখেতক পঠিয়াই দি যে এটা ভাল ব্যৱস্থা কৰে বুলি আমি আশা ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত